নমস্কাৰ শিক্ষাগুৰুসকল যোৱা বছৰৰ তুলনাত এই বছৰ যিসমূহ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী হ্ৰাস পাইছে 20% বা তাতকৈ অধিক ছাত্ৰ-ছাত্ৰী হ্ৰাস পাইছে তেনে 9139খন বিদ্যালয়ৰ ওপৰত তদন্ত কৰিবৰ কাৰণে ইতিমধ্যে নিৰ্দেশনা প্ৰকাশ পাইছে। মই আপোনালোকৰ লগত নিৰ্দেশনাটো শ্বেয়াৰ কৰিম। ভিডিঅ'টো শেষলৈকে চাব, চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। এইখন হ'ল সেই নিৰ্দেশনাটি যোনটো আমাৰ এক্সিকিউটিভ ডাইৰেক্টৰ সমগ্ৰ শিক্ষাৰ ফালৰ পৰা প্ৰতিখন জিলাৰ ইনস্পেক্টৰ অফ স্কুলছ ডিঅ' আৰু ডিএমচি সকললৈ আহিছে আৰু ছাবজেক্টত উল্লেখ কৰিছে যে ইউডাইছ 2023-24ত এনৰোলমেণ্ট ডিক্ৰিজ হোৱাৰ জাষ্টিফিকেশ্যনৰ সম্পৰ্কে কি কাৰণত 2023-24ৰ ইউডাইছ প্লাছত ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমি গৈছে। ইয়াত উল্লেখ কৰিছে যে with reference to the subject cited above, this is to inform you that the students' data entry which is 95.5%, that is 2,99,374 students are yet to be reported in UDICE plus 2023-24 compared to previous year. যে আমাৰ যি UDICE প্লাছৰ ডাটা এণ্ট্ৰি হৈছে ষ্টুডেণ্ট ডাটা এণ্ট্ৰি হৈছে সেইটো বৰ্তমানলৈকে 95.5% হৈছে অৰ্থাৎ 2,99,374 অৰ্থাৎ প্ৰায় 3 লাখ ছাত্ৰ ছাত্ৰীৰ ডাটা এতিয়াও ইউডাইছ প্লাছ 2023-24ত অন্তৰ্ভুক্ত কৰিবলৈ বাকী আছে। While comparing school-wise enrollment, it is observed that in many schools enrollment is decreased in UDICE plus 2023-24 compared to UDICE plus 2022-23 আৰু যেতিয়া স্কুলৰ এনৰোলমেণ্ট চেক কৰা যায় তেতিয়া দেখা পোৱা গৈছে যে বহু স্কুলত 2022-23 বৰ্ষৰ তুলনাত 2023-24 বৰ্ষৰ ইউডাইছত ছাত্ৰ ছাত্ৰীৰ সংখ্যাটো কমি আহিছে। A list of schools where enrollment is decreased by more than 20% have been prepared as on 18th March 2024. 18 মাৰ্চ 2024 তাৰিখলৈকে এটা তালিকা বনোৱা হৈছে সেইবোৰ স্কুলৰ যোনবোৰ স্কুলত 20%তকৈ অধিক ছাত্ৰ ছাত্ৰীৰ এনৰোলমেণ্ট কমি আহিছে আৰু এই তালিকাত 9139খন তেনেকুৱা বিদ্যালয় পোৱা গৈছে আৰু ছাত্ৰ ছাত্ৰীৰ সংখ্যাটো পোৱা গৈছে 3,648 জন ছাত্ৰ ছাত্ৰী কমিছে 9139খন বিদ্যালয়ত। Therefore, you are hereby requested to make an inquiry and submit the school-wise status of enrollment by 30 March 2024. আৰু সেই গতিকে আপোনালোকক অৰ্থাৎ IS, DO, DMC সকলক প্ৰতিখন জিলাৰ অনুৰোধ জনোৱা হৈছে তেওঁলোকে যাতে এটা তদন্ত কৰে, ইনকুৱাৰী কৰে আৰু স্কুল-ৱাইজ ষ্টেটাছটো 30 মাৰ্চ 2024 তাৰিখৰ ভিতৰত যাতে ছাবমিট কৰে। বিদ্যালয় ভিত্তিত কেনেকুৱা ষ্টেটাছ হৈ আছে যাতে onward submission to the government for necessary action চৰকাৰলৈ আমি যি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে তাৰ কাৰণে চৰকাৰী ব্যৱস্থা যাতে গ্ৰহণ কৰিব পাৰে তাৰ কাৰণে আমি চৰকাৰলৈ যাতে পঠাব পাৰোঁ। সেই গতিকে আপোনালোকে সমগ্ৰ বিষয়টোৰ ওপৰত এটা তদন্ত কৰিব লাগে আৰু স্কুল ৱাইজ ৰিপৰ্ট ছাবমিট কৰিব লাগে 30 মাৰ্চৰ ভিতৰত আৰু ইয়াৰ পিছতে স্কুল যি ৰিপৰ্ট ছাবমিট কৰিব লাগিব তাৰ কাৰণে 3টা ফৰ্মেট দি দিছে, 3টা এনক্ল'জাৰ দিছে অৰ্থাৎ সংলগ্ন গাঁঠি দিছে যে ডিষ্ট্ৰিক্ট ৱাইজ নাম্বাৰ অফ স্কুলছ ৱে এনৰোলমেণ্ট ইজ ডিক্ৰিজ বাই মোৰ দেন 20%, য'ত 20%তকৈ বেছি ছাত্ৰ ছাত্ৰী কমি গৈছে তেনেধৰণৰ স্কুলৰ সংখ্যা। তাৰপিছত মেনেজমেণ্ট এনৰোলমেণ্ট লিষ্ট অফ স্কুলছ ৱে এনৰোলমেণ্ট ইজ ডিক্ৰিজ বাই মোৰ দেন 20% এণ্ড এক্সেট্ৰা ফৰ জাষ্টিফিকেশ্যন তেনেধৰণৰ 3টা এনক্ল'জাৰ দিছে। গতিকে মুঠতে কথাটো যদি ক'বলৈ যাওঁ তেতিয়াহ'লে 2022-23 বৰ্ষৰ তুলনাত 2023-24 বৰ্ষত 9139খন বিদ্যালয় আছে যাৰ এনৰোলমেণ্ট 20%তকৈ বেছিকৈ হ্ৰাস পাইছে আৰু তেনেধৰণৰ স্কুলবিলাকৰ ওপৰত এক তদন্ত কৰি তাৰ জাষ্টিফিকেশ্যন দিব লাগে কি কাৰণত এনেধৰণৰ ষ্টুডেণ্ট হ্ৰাস পাইছে কমি গৈছে সেই তাৰ কাৰণ জনাব লাগে। গতিকে এই ইনফৰমেশ্যনটো আহিছে আৰু নিশ্চয় আমালৈ স্কুলবিলাকলৈ কথাখিনি আহিব। আপোনালোকে জাষ্টিফিকেশ্যনটো ভাবি থ'ব আপোনালোকৰ বিদ্যালয়ত কি কাৰণত ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমিছে যদি 20%তকৈ কম আপোনালোকৰ বিদ্যালয়টো হৈছে। গতিকে ইনফৰমেশ্যনখিনি ইম্পৰ্টেণ্ট বুলি ভাবিলে কাইণ্ডলি শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।